নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল আজি হৈছে 9 মে 2026 অসমীয়া 25 পঢ়া শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:26 আৰু সূৰ্যাস্ত সময় 5:48। আজি হৈছে সপ্তমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা উৎকৃষ্ট সহায় লাভ কৰিব। ৰাজনীতিৰ লগত জড়িতসকলৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িব। সৰু ল'ৰা-ছোৱালীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ কেৰিয়াৰৰ বাবে আজিৰ দিনটো শুভ। ওপৰলৈ তুলি ৰখা ধনখিনি আপুনি উদ্ধাৰ কৰিব। যিকোনো সমস্যাৰ প্ৰতি সঁহাৰি জনোৱাৰ সময়ত আপুনি সাৱধান হ'ব লাগে। বৃষ ৰাশি। আজি হয়তো আপুনি গৱেষণাৰ মুডত আছে। যিকোনো কাম কৰাৰ সময়ত আপোনাৰ বাজেটটো মনত ৰাখিব লাগে। আপোনাৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িব। অপ্ৰয়োজনীয় কামত টকা খৰচ কৰিব পাৰে। আইনী বিষয়ত আপুনি সাৱধান হ'ব লাগে। গধুৰ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। মিথুন ৰাশি। আপুনি নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হোৱা উচিত। জীৱনসংগীৰ পৰা একো কথা লুকুৱাব নালাগে। অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলিব লাগে। প্ৰেমৰ সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে। আপোনাৰ আত্মকেন্দ্ৰিকতাৰ বাবে বন্ধুসকলে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। আঁঠু আৰু কঁকালৰ তলৰ অংশৰ বিষ অনুভৱ কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ এটা লালন পালন কৰা ইচ্ছা পূৰণ হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত মানসিক চাপ নোহোৱা হৈ যাব। পৰিয়ালৰ ভিতৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। আপুনি অংশীদাৰিত্বৰে ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। সিংহ ৰাশি। এখন ৰাজহুৱা সভাত আপুনি বিশেষ গুৰুত্ব পাব। ঋণ লোৱা আৰু ঋণ দিয়া আদি লেনদেনত সাৱধান হ'ব লাগে। আপুনি হয়তো আপোনাৰ কামৰ পদ্ধতি উন্নত কৰিব পাৰিব। প্ৰশাসনৰ লগত জড়িতসকলৰ ওপৰত কৰ্মৰ চাপ লাঘৱ হ'ব। আপোনাৰ স্বাস্থ্য অস্থিৰ হৈ পৰিব। কন্যা ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। সন্তানৰ বেয়া অভ্যাসক উপেক্ষা নকৰিব। কথা বতৰাৰ সময়ত সহজ ভাষা ব্যৱহাৰ কৰক। অন্যথা আপোনাৰ কথাৰ ভুল ব্যাখ্যা হ'ব পাৰে। আপোনাৰ অভাৱনীয় খৰচ বাঢ়িব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত সমস্যা সমাধানত আপুনি সফলতা লাভ কৰিব। যথেষ্ট পৰিমাণে দৌৰি ফুৰাত লিপ্ত হ'ব পাৰে। ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ সময়ত সাৱধান হ'ব লাগে। আজি আপোনাৰ পুৰণি বন্ধুৰ লগত মুখামুখি হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাক লৈ অলপ উদ্বিগ্ন অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ জীৱনশৈলীত সতেজ পৰিৱৰ্তন আহিব। চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত কষ্ট কৰিব লাগিব। বিপণন খণ্ডৰ ব্যৱসায়ীসকলে লাভৰ অভিজ্ঞতা লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত আপুনি আনন্দ অনুভৱ কৰিব। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। ধনু ৰাশি। স্বাৰ্থপৰ স্বভাৱৰ লোকৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মিছা কথা কোৱাৰ পৰা বিৰত থাকক। আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ সন্তানক লৈ আপুনি কিছু উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। উচ্চ পঢ়া-শুনা ছাত্ৰ-ছাত্ৰীসকলে সৰু সৰু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। আপুনি হয়তো কোনো আত্মীয়ক টকা ধাৰলৈ দিব লাগিব। আপুনি আপোনাৰ কামবোৰ ভালদৰে উপভোগ কৰিব। আপোনাৰ আচৰণ ৰূপৱতী হ'ব। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। আজি আপুনি অনলাইন শ্বপিঙত ব্যস্ত থাকিব। বজাৰ কৰাৰ সময়ত আপোনাৰ বাজেটটো মনত ৰাখিব লাগে। কুম্ভ ৰাশি। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। দেখাত আবদ্ধ হৈ লোকচানৰ সন্মুখীন নহ'ব। আপোনাৰ জীৱনসংগীৰ সৈতে বিবাদ হ'ব পাৰে। পৰিস্থিতি বিচলিত হোৱাৰ পৰিৱৰ্তে শান্তভাৱে চম্ভালিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হোৱা উচিত। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজিও হয়তো আপুনি নতুন সম্পত্তিত বিনিয়োগ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে আকাংক্ষিত চাকৰি এটা নিশ্চিত কৰিব পাৰে। নতুন নিয়োগৰ সুযোগ আৱিষ্কাৰ কৰাৰ লগে লগে আপুনি উৎসাহী অনুভৱ কৰিব। আপুনি আপোনাৰ পৰিয়ালক প্ৰেমৰ বিবাহৰ সন্মতি দিবলৈ পতিয়ন নিয়াবলৈ সফল হ'ব। নিজৰ ইচ্ছা পূৰণৰ এটা সুন্দৰ দিন। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।